Hello everyone, welcome back to my YouTube channel. আজি আছিল day 2 of our Meghalaya trip. আজি আমি একদম early morning ওলাই গৈছিলোঁ, একেবাৰে 4টামান বজাতে ওলাই গৈছিলোঁ আৰু আমাৰ লগত গৈছিল আমাৰ দাদা আৰু এয়া তাই পুৰা টোপনি আমি একদম ৰাতিপুৱাই গৈছোঁ, বেচাৰি উঠি ফ্ৰেছ হৈ কেনে আকৌ গাড়ীত বহি তাই শুয়ে গৈছে আৰু সো আমি গৈছোঁ এটা ৱাটাৰফললৈ। মই দেখাম বাৰু আমি ক'ত গৈছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টৰলৈকে। এণ্ড দিছ ইজ মাই ফাৰ্ষ্ট টাইম এট চেৰাপুঞ্জী। মই শ্বিলং গৈছোঁ বাট চেৰাপুঞ্জী যোৱা নাই। ত' মাই এক্সপ্ৰেছন ৱাজ ৱাও, মানে ইমানেই ধুনীয়া ঠাই, মানে মই ফাৰ্ষ্ট টাইম ভিজিট কৰিছোঁতো। আৰু আমি একদম আৰ্লি মৰ্ণিং গৈছিলোঁ, তো ইমান ধুনীয়া আছিল, মানে একদম ৰাতিপুৱা। আৰু আমি যোৱাৰ দিনাখনে বৰষুণ দিয়া নাই, ৰ'দে দিছে, বাট ৰ'দটো মানে দিছে যদিও আপোনাৰ গৰম নহয় আৰু পৰিৱেশটো ইমান ধুনীয়া লাগিছে। এণ্ড গাইজ আপোনালোকেও চাওক, মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰা নাই, বিকজ চাওক একবাৰ, মানে ভিউটো চাওক আপোনালোকে, নেচাৰটো চাওক, এনেকুৱা লাগিছে মাউণ্টেইন এণ্ড ক্লাউডছ একেলগে আছে। মানে ক্লাউডছটো আপোনালোকে চুব পাৰে হাতেদি, ইমানে ধুনীয়া লাগিছিলে। দেন আমি পালোঁ এটা ভিউ পইণ্ট, আমি তাতে নামি দিলোঁ অকণমান। এণ্ড গাইজ লুক এট দ্য ভিউ, ইমান ধুনীয়া আছিলে। মই একজেক্ট নামটো মোৰ মনত নাই, ঠাইডোখৰ বা এই পইণ্টটোৰ নামটো কি হয় মোৰ মনত নাই, বাট ইমানে ধুনীয়া আছিলে। আমি অকণমান তাতে নামি চাহ পানী খাই অকণমান ফ্ৰেছন আপ হৈ কেনে তাইও উঠি দিলে, আমি অকণমান টাইম তাতে স্পেণ্ড কৰি কেনে তাৰপিছত আমি নেক্সট ডেষ্টিনেশ্যনলৈ আগবাঢ়ি গ'লোঁ। এণ্ড গাইজ প্লিজ চাই থাকক ভিডিঅ'টো আগলৈ, ইমান ধুনীয়া ধুনীয়া ঠাই মই দেখুৱাম। আচলতে আমি গৈ আছিলোঁ এটা ৱাটাৰফললৈ, বাট ৰাস্তাটোৱে আমি গৈ থাকোঁতেই তাৰমানে আমি মঞ্জিল নোপোৱালৈ, মানে ৰাস্তাটোতে ইমান ধুনীয়া ধুনীয়া ঠাই আছিলে, আমি নৰখাকে বা হেৰি নকৰাকৈ থাকিব পাৰে নাই। আপোনালোকে চাই থাকক, দেখুৱাই যাম বাৰু। ৰাস্তাটোৱে ইমান ধুনীয়া, তেতিয়াহ'লে মানে কি ক'ম আৰু। ইমান ধুনীয়া, আমি ক্লাউডৰ মাজেৰে আমি গৈছোঁ। ক্লাউড চাওক আপোনালোকে, লিটাৰেলি আমি ক্লাউড চুইছোঁ হাতেদি আৰু ক্লাউডৰ মাজেদি গৈছোঁ। দিছ ইজ মাই ফাৰ্ষ্ট এভাৰ এক্সপিৰিয়েঞ্চ। মই এনেকুৱা কেতিয়াও মোৰ লাইফত, আগতে মই কেতিয়াও এনেকৈ মাউণ্টেইনছ বা এনেকৈ অহা নাই। মই চেৰাপুঞ্জীত আহি এইটো দেখা পাইছোঁ, ইমানে ধুনীয়া লাগিছে। মই কি ক'ম, মোৰ ৱৰ্ডছ নাই ক'বলৈ, ইমান ধুনীয়া ঠাইডোখৰ, মানে ক্লাউড চুইছোঁ আমি। আৰু যদি বৰষুণ পালোঁহে লগতে, তেতিয়াতো চনে পে চুহাগা হৈ গ'লে, বাট বেড লাক, আমি বৰষুণ নাপালোঁ। কিন্তু লিটাৰেলি আমি ক্লাউডৰ মাজেৰে গৈছোঁ আমি। চাওক গাইজ চাওক, মই কি ক'ম আৰু, আপোনালোকে ক্লাউড চাওক আগলৈ, পূৰা ধোঁৱা ধোঁৱা হৈ গ'ল। আমি এইখিনি, মানে এই এৰিয়াখিনি পাৰ হৈ কেনে আমি এইটো ৰাস্তা পালোঁ। এণ্ড চাওক গাইজ, ৰাস্তাটো আপোনালোকৰ লাগিছেনে যেন নৰ্থ ইষ্টত, মানে এনেকুৱা লাগিছে যে আমি আউট অফ কাণ্ট্ৰি আছোঁ। আমি গৈ ছুইজাৰলেণ্ড নহ'লে বেলেগ জেগাত, বাহিৰত এনেকুৱা লাগিছে ৰাস্তাটো। আপোনালোকে পাহাৰৰ মাজত ইমান সমানকৈ ৰাস্তাটো গৈছে, মানে ইমান ধুনীয়া ভিউ হয়। চাওক গাইজ, মানে এনেকুৱা লাগিছে হিন্দী মুভি মানে বাহিৰত শ্বুট কৰিব গৈছে, তেনেকুৱা জেগা। দেন আমি গৈ গৈ পাই গ'লোঁ এটা কেভ টাইপে ক'ব পাৰি, মানে শিলৰ দৰে, মানে পাহাৰৰ মাজত তেনেকুৱা বনিছে। নাজানো এইবোৰ কেনেকৈ বনিছে, মানুহটো চাগে এইবোৰ বনোৱা নাই, এইবোৰ নিজেই এনেকুৱাই আছিল চাগে আগৰে পৰা। আমি দেখি কিবা এটা ভাল লাগিল, চ' আমি তাতে নামি দিলোঁ অকণমান, ভিতৰলৈ গৈ গৈ চালোঁ অলপমান।
আচলতে মানুহে আমাৰ পৰিৱেশটো বহুত লেতেৰা কৰি থৈ দিয়ে আৰু মানে মানুহটো যাবই চাবলৈ বাট কিবা কৰিবলৈ এতিয়া আমি তাতে গৈ কেনে আমি দেখিলোঁ ভিতৰত ৱাইনৰ বিয়েৰবোৰ বটলছবোৰ পৰি আছে এইবোৰ দেখি বেয়া লাগিছে মানে তাতে কোনোবাই এনজয় কৰিছে বা কোনোবা অলপ কিবা কৰিছে ঠিক আছে বা লগতে বস্তুবোৰ লৈ আহি মানে য'ত পেলাব লাগে তাতে পেলাব লাগে এইবোৰ তাতেই পেলাই থৈ আহিব নালাগে এইটো আমাৰ ৰেচপনচিবিলিটি হয় যে আমি নেচাৰটো কিমান ক্লিন আমি আমাৰ হেৰিটো ক্লিন ৰাখিব লাগে আমি নিজে ৰাখিব লাগিব সেইটো দেখি অলপ বেয়া লাগিছে টুৰিষ্ট বা তাতে টুৰিষ্টে যায় তাতে বাহিৰৰ মানুহে যায় তো দেখি কেনে ভাবিব যে আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি তাৰমানে কেনেকুৱা আচলতে নৰ্থ ইষ্ট বুলি নহয় চব জাগাতে তেনেকুৱা কিন্তু আমি আমাৰ জাগাটো আমি নিজে ক্লিন ৰাখিব লাগে বাকী আমি গ'লো ওপৰলৈ হাজবেণ্ড এণ্ড দাদা আগে উঠি গৈছে ওপৰত মোৰতো বহুত ভয় লাগে ওপৰত উঠিবলৈ বেটি অকণমানো ভয় নকৰে একদম তাই বাপেকৰ লগত উঠি গৈছে যাই পৰা ফটোশ্বুটত লাগি আছে তাৰপিছত ময়ো লাহে লাহে ভয় কৰি কেনে অলপমান উঠিলোঁ আৰু আমাৰ লগত আছিলে দাদা আৰু বৌ মানে দাদা মোৰ হাজবেণ্ডৰ চাইল্ডহুড ফ্ৰেণ্ড হয় একেলগে ডাঙৰ হোৱা তো ফ্ৰেণ্ডশ্বিপ ষ্টিল আছে আৰু আগলৈও থাকিব মোৰ দাদা হয় আৰু বৌ মানে বৌ বুলি নামাতো উই আৰ লাইক ফ্ৰেণ্ডছ আমিকেইটা গ'লোঁ তাৰপিছত সেই জেগাডোখৰৰ পৰা এইটো অকণমান আগতে আছে ইয়াৰ পৰা এটা ৱাটাৰফল দেখা পায় আমি ভাবিছিলোঁ সেই ৱাটাৰফলটোলৈকে যাওঁ বুলি কিন্তু পচিবল নহ'ল তালৈকে যোৱা আমাৰ ডেষ্টিনেশ্যন আছিলে চাওদাং ৱাটাৰফল মই কেতিয়াও ভাবাই নাই যে ইমান এখন পাহাৰ ওপৰৰ পৰা তললৈকে নামিব লাগিব মই ভাবিছোঁ কি ইজিয়ে হ'ব আৰু মই কেতিয়াও তেনেকৈ ৱাটাৰফল ইমান ওপৰৰ পৰা নামা নাই চাওক হাজবেণ্ডে কি জোকাই আছে মই মানে ভয়ত মই লিটাৰেলি মোৰ ভৰি কঁপি আছিল যেতিয়া মই নামি আছিলোঁ মই এনেকুৱা ডেঞ্জাৰ ৰাস্তাত মই কেতিয়াও এনেকৈ যোৱাই নাই ফাৰ্ষ্ট টাইম ইয়াতে আমাৰ বিয়েৰ গ্ৰীজৰ বাইক আৰু ভনীয়েক দুইজনী ট্ৰেকিঙত নামিছে চাওদাং চাবলৈ যায় লাঠি লগা হৈছে আমাৰ ইনুকে লাঠি লগা হোৱা নাই ন ইনু শুনিছে ন আপোনালোকে মোক কেনেকৈ জোকাই আছে কোনদিনা যায় পামতলত আমি অকণমান নামিয়ে আমি যিটো দেখা পালোঁ গাইজ চাওক ৱাও 3টা লেয়াৰত পানীটো পৰিছে আৰু ইমান ধুনীয়া ৱাটাৰফল হয় তাৰমানে যিমানখিনি নামিলোঁ ভাগৰ লাগিছে মানে ৱাটাৰফলটো দেখি কেনে ৱৰ্থ ইট লাগিছে আৰু চাওক কিমান ডেঞ্জাৰাছ ৰাস্তা হয় ওপৰৰ ৰাস্তাখিনিতো পকাই আছিলে কিন্তু তললৈ আহি এনেকুৱা ভাঙা মানে ভৰি মোৰ কঁপি গৈছে মোৰ এনেকুৱা লাগিছে মই উভতিও যাব নোৱাৰোঁ এণ্ড হেৰিও কৰিব নোৱাৰোঁ তো ভাবিলোঁ যিহেতু আহিছোঁৱে কষ্ট কৰি নামো এণ্ড নামি গাইজ ইমান ধুনীয়া ৱাটাৰফল হয় মানে লাগিছে যে ৱৰ্থ ইট আৰু আহি আমি পূৰা চিধা আৰু ৰোৱা নাই পানীত নামি গৈছোঁ গোটেইকেইটা আৰু মই এটা কথা মানে মই বুলি নহয় তাৰে যিমান মানুহ নামি থাকোঁতে দেখিছে আমাক মই ইমান কঁপি নামিছোঁ কিন্তু ছোৱালী অকণমানো ভয় কৰা নাই তাই বিন্দাছ নামি গৈছে ইমান ধুনীয়াকৈ গৈছে তাই ভয়ো লগা নাই পানীত নামিবও ভয় কৰা নাই তাই একোৱে ভয় কৰা নাই মানে ব্লেছ আৰু এণ্ড গাইজ ভিডিঅ'টো মই ইয়াতেই এণ্ড কৰিব লাগিব নহ'লে বহুত লং হৈ যাব আৰু বাকী আমি কি কৰিলোঁ সেইটো মই এটা নেক্সট ভিডিঅ'ত সোনকালে আপলোড কৰিম বাকী আপোনালোকৰ যদি ভিডিঅ'বোৰ ভাল লাগিছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ভালে থাকক বাই বাই টাটা টেক কেয়াৰ